স্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ADRE গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট বৃদ্ধি হ'ব নেকি ইয়াক লৈ বহুতে অলৰেডি কিছুমানে ভিডিঅ' বনাইছে তো মই নতুনকৈ এটা ইনফৰমেশ্যন দিব বিচাৰিম যে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট বৃদ্ধি হ'ব নেকি চাওক ৰিসেন্টলি যোৱা সপ্তাহত স্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটা কমিশ্যন আছে স্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন গ্ৰেড 3 আৰু স্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন গ্ৰেড 4 তো দুটা কমিশ্যনৰ ফালৰ পৰা প্ৰতিটো বিভাগৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰক লেটাৰ পঠিয়াইছে যে ফাইনাল ভ্যাকেন্সি লিষ্টটো দিব লাগে ঠিক আছে ফাইনাল ভ্যাকেন্সি লিষ্ট এইকাৰণে বিচাৰিছে কাৰণ ভ্যাকেন্সি লিষ্ট স্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ হাতত অলৰেডি আছে ফাইনাল ভ্যাকেন্সি লিষ্ট বিচৰা এইটো অৰ্থ হ'ল যেতিয়া তেওঁলোকে ভ্যাকেন্সি লিষ্ট লৈছিলে তাৰ পিছত বহুতে চাকৰিৰ পৰা ৰিজাইন দিছে বহুতে চাকৰি এৰিছে বুজি পাইছে বা কিছুমান ডিপাৰ্টমেণ্টৰ কিছুমান স্কিম নতুনকৈ এড অন হৈছে সেই স্কিমবোৰ এড অন হোৱাৰ কাৰণে কিছুমান এমপ্লয়িৰো কিন্তু হয়তো নতুনকৈ প্ৰয়োজন হৈছে বুজি পাইছে যেনেকুৱা মই PNRD কথাই যদি কওঁ পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্টৰ নতুনকৈ ব্লক হ'ব এইবাৰ ডিলিমিটেশ্যনৰ ফলত নৱেম্বৰ মাহত যিটো ইলেকশ্যন আহি আছে তাতে আপোনাৰ নতুনকৈ ব্লক হ'ব কিছুমান হয়তো GP ইনক্ৰিজ হ'ব পাৰে বা GPৰ হয়তো আপোনাৰ ব্লকৰ এৰিয়া বৃদ্ধি হ'ব পাৰে তো ব্লকৰ এৰিয়া বৃদ্ধি হোৱাৰ লগে লগে GP বৃদ্ধি হ'ব GP বৃদ্ধি হোৱাৰ লগে লগে GP সেক্ৰেটাৰী লাগিব বুজি পাইছে একাউণ্টেণ্টৰ পোষ্ট লাগিব বুজি পাইছে বিভিন্ন ধৰণৰ তেনেকুৱা পোষ্ট ইনক্ৰিজ হোৱাৰ সম্ভাৱনা কিন্তু আছে সেইকাৰণে প্ৰতিটো বিভাগৰ কমিশ্যনাৰক স্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ পৰা লেটাৰ পঠিয়াইছে যে এসপ্তাহৰ ভিতৰত তেওঁলোকে ফাইনাল ভ্যাকেন্সি লিষ্ট দিব লাগে আৰু সেই ফাইনাল ভ্যাকেন্সি লিষ্টটো কি কৰিব আপডেট দিব SLRC ৱেবছাইটত তো অতি সোনকালে হয়তো আমি ভ্যাকেন্সি লিষ্টখন পাই যাম তাৰ মানে এইবাৰ এক্সামৰ আগতে ঠিক আছে আমি ভ্যাকেন্সি লিষ্টখন পাই যাম যে গ্ৰেড 3 কিমান ভ্যাকেন্সি আছে গ্ৰেড 4 কিমান ভ্যাকেন্সি আছে এতিয়া দ্বিতীয়তে মই যদি APDCL কথা কওঁ যে APDCL গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট CM ছাৰে ঘোষণা কৰিছিলে যে গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট উলিয়াব হেৰিৰ APDCL সো APDCL AO পোষ্ট APSC কন্ডাক্ট কৰি আছে APSC AO দ্যাট মিন্স এসিস্ট্যান্ট একাউন্ট অফিসার সেইটো এটা ক্লাস 3 লেভেলৰ পোষ্ট হয় তো গ্ৰেড পে হায়াৰ গ্ৰেড পে মই লোৱাৰ গ্ৰেড পেৰ কথা কৈছো তুমি 8200 ম্যাক্সিমাম 8200 গ্ৰেড পে যিবোৰ আছে সেইবোৰ গ্ৰেড 3 পোষ্ট আৰু গ্ৰেড 4 পোষ্টৰ APDCL ৰ ভ্যাকেন্সি খিনি আপোনাৰ স্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যনৰ লগত থাকিব নে এক্সক্লুড হ'ব এতিয়া কথা হৈছে যে ইনক্লুড নহব ইনক্লুড সেই কাৰণে নহব কাৰণ APDCL হৈছে এটা PSU সংস্থা দ্যাট মিন্স টোটালি 100% স্টেট গভৰ্ণমেণ্ট বা 100% সেন্ট্ৰেল গভৰ্ণমেণ্ট নহয় তেওঁলোক হৈছে PSU ঠিক আছে PSU ৰ স্যালাৰি স্কেল স্টেট লেভেল মানে স্টেট স্কেল বা সেন্ট্ৰেল স্কেলতকৈ টোটালি বেলেগ বুজি পাইছে না তো যেনেকুৱা বেংকৰ কৰ্মচাৰী তেওঁলোক হৈছে PSU হৈ যাব ঠিক আছে তো বেংকৰ যেটো পে স্কেল আৰু স্টেট গভৰ্ণমেণ্ট বা সেন্ট্ৰেল গভৰ্ণমেণ্ট পে স্কেলৰ লগত টোটালি ডিফাৰেন্ট হয় ঠিক আছে তো যেহেতু আমাৰ ADRE চাকৰিবোৰ গ্ৰেড পে হিচাপত হ'ব যে অমুক গ্ৰেড পে 8200 গ্ৰেড পে ঠিক আছে বা 6200 গ্ৰেড পে কিন্তু পে স্কেলটো কিন্তু একেই বুজি পাইছে না গ্ৰেড 3 পে স্কেল প্ৰতিটো পোষ্টৰ কাৰণে একে অকল গ্ৰেড পে বেলেগ বেলেগ সেম গ্ৰেড 4 পে স্কেল একে কিন্তু গ্ৰেড পে অকল বেলেগ বেলেগ কিন্তু APDCL ক্ষেত্ৰত কি হয় পে স্কেলটো বেলেগ দ্যাট মিন্স বেসিক পে টু বেলেগ বুজি পাইছে না বেসিক পে স্কেলটো বেলেগ গ্ৰেড পে কথাটো বেলেগ ধৰ গ্ৰেড পে বেলেগ হলো কথা নাই ADRE ইনক্লুড হ'ব পাৰে কিন্তু যেহেতু বেসিক পে বেলেগ বুজি পাইছে বেসিক পে বেলেগ সেই ক্ষেত্ৰত কি হ'ব ADRE লগত APDCL ইনক্লুড নহব তো সেই সূত্ৰে মই আপোনালোকক ক'ব পাৰো যে APDCL গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট নতুনকৈ অহাৰ কিন্তু চান্স আছে মই 100% শিওর দিব নোৱাৰো ইয়াৰ কোনো প্ৰপাৰ ইনফৰমেশন মোৰ লগত নাই মই জাস্ট এজাম্পশন কৰিছো যেহেতু বেসিক পে মানে বেসিক পে স্কেলটো টোটালি বেলেগ হয় APDCL লগত স্টেট গভৰ্ণমেণ্টৰ ঠিক আছে তো এইখিনি ইনফৰমেশন দিব লগা আছিল আপোনালোকক বাকি প্ৰিপাৰেচন ভালদৰে চলাই যাওক প্ৰিপাৰেচনৰ কাৰণে কমপ্লিট ফ্ৰী ম্যাথমেটিক্সৰ এটা সিৰিজ আমাৰ আছে প্লেলিষ্টত মই সিৰিজটো আৰু কন্টিনিউ কৰি দিম বহুতে কমেন্ট কৰিছিলে কন্টিনিউ হ'ব নে নাই কন্টিনিউ কৰিম আৰু জিওমেট্ৰিৰ সিৰিজ এটা আৰম্ভ কৰা হৈছে এই সিৰিজটো আপোনালোকে চাব প্লেলিষ্টত আছে ঠিক আছে তো থ্যাংক ইউ সো মাচ